ৰঙিয়াত এনি গ্ৰীণ এবাকাছৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰমাণপত্ৰৰ লগতে মেডেল প্ৰদান। ৰঙিয়া ভট্টপাৰা গিৰিজানন্দ বিবাহ ভৱনৰ কাষত থকা এনি গ্ৰীণ এবাকাছ শৈক্ষিক প্ৰতিষ্ঠানখনৰ চৌহদত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত প্ৰায় ৩০০ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত প্ৰথম 10জনক প্ৰমাণপত্ৰ আৰু মেডেল প্ৰদান কৰাৰ পৰিৱৰ্তে অন্য ছাত্ৰ-ছাত্ৰীসকলক একোখনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকল। আনহাতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে এনি গ্ৰীণ এবাকাছৰ পৰিচালন সঞ্চালক তুলসী প্ৰিয়া বৰদলৈৰ লগতে অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰবীণ চন্দ্ৰ দাস। ৰঙিয়াত ৰিংকু ৰাজ বৈশ্যৰ তত্বাৱধানত 2022 চনত স্থাপিত হোৱা এনি গ্ৰীণ এবাকাছ নামৰ প্ৰতিষ্ঠানখনত শিক্ষা গ্ৰহণ কৰি ইতিমধ্যে বহু ছাত্ৰ-ছাত্ৰীয়ে যথেষ্ট সুফল পাবলৈ সক্ষম হৈছে। আজি কাৰ্যসূচী মানে আমাৰ যোৱা এপ্ৰিলৰ 21 তাৰিখে 2024 চন ৰঙিয়া কলেজত আমাৰ এটা কম্পিটিটিভ এক্সাম হৈছিলে VVD DCR ফালৰ পৰা। একচুৱেলি আমাৰ এইটো মেইনলি এবাকাছ চেণ্টাৰ হয়, এবাকাছ বেদিক মেথছ এইবিলাকৰ। তো আমি কম্পিটিটিভ এক্সাম ইয়াৰলি আমি দুটা পাতোঁ। তো আমাৰ ফাৰ্ষ্ট এক্সামটো হৈছিলে 21 এপ্ৰিল 2024। তাৰে আমি ৰিজাল্টটো দিছিলোঁ মে'ৰ 8 তাৰিখে। বাট যিখিনিয়ে পাৰ্টিচিপেট কৰিছিলে তেওঁলোকক আমাৰ চাৰ্টিফিকেট প্লাছ মেডেল আৰু এইখিনি আমি ডিষ্ট্ৰিবিউট কৰা হোৱা নাছিলে, যাৰ কাৰণে আজি আমি মিটিংখন আমি আয়োজন কৰিছিলোঁ। তো যিখিনিয়ে পাৰ্টিচিপেট কৰিছে, অকল যোনে পজিশ্যন হোল্ডাৰ তেওঁলোক নহয়, যিমানে পাৰ্টিচিপেট কৰিছে আমি সকলোকে চাৰ্টিফিকেট দিছোঁ। এইটো ল'ৰা ছোৱালীখিনিৰ উৎসাহৰ কাৰণে দিছোঁ আৰু বাকী প্ৰথম 10টা গোটেইখিনিক আমি প্ৰথম 10টাকে আমি মেডেল আৰু চাৰ্টিফিকেট দিছোঁ। আজি মানে কিমান ষ্টুডেণ্ট আছিল নিয়াৰ এবাউট আজি 300+ ষ্টুডেণ্ট আজি আহিছিলে মানে ইয়াতে, আৰু বহুত কিছুমান অহা নাই, কিছুমানৰ গৰমৰ বন্ধ চলি ফুৰিব গৈছে, কিছুমানৰ স্কুল খোলা আছে, যেনেকৈ KV কেন্দ্ৰীয় বিদ্যালয় আমাৰ খোলা আছে তেনেকুৱা আৰু নেক্সট আমাৰ এতিয়া এইটো পৰ্যায় আমাৰ শেষ হ'ল। নেক্সট আমাৰ এইটো যোনটো এক্সাম পাতিছিলোঁ এইটো আমাৰ স্কলাৰশ্বিপ এক্সাম আছিলে। প্ৰথম 3টা মানে প্ৰত্যেকটো গ্ৰুপৰে প্ৰথম 3টা মানে স্কলাৰশ্বিপ দিয়া আমাৰ কথা আছিলে। স্কলাৰশ্বিপৰ প্ৰগ্ৰেমটো আমাৰ হ'ব আৰু কিছুদিন পিছত হ'ব, সেইটো আমি ইনফৰ্ম কৰিম। আজি আমাৰ জাষ্ট চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন প্ৰগ্ৰেমটো আমাৰ হৈ গ'ল। বিশিষ্ট অতিথি কোনোবা আহিছে নেকি? হয়, বিশিষ্ট অতিথি আমাৰ এনি গ্ৰীণ এবাকাছৰ আমাৰ এইটো ফ্ৰেঞ্চাইজি হয়। তো এনি গ্ৰীণ এবাকাছৰ CMD তুলসী প্ৰিয়া বৰদলৈ বাইদেউ আহিছিলে তেখেত, আৰু আমাৰ প্ৰবীণ চন্দ্ৰ দাস তেখেত আমাৰ ৰিটায়াৰ্ড প্ৰিন্সিপাল হয়, তেখেত আমাৰ এক্সামিনেশ্যন কণ্ট্ৰলাৰ আছিল। আমাৰ সেই দুজনে আমাৰ বিশিষ্ট অতিথি আছিল আজি। কিমান বছৰ হ'ল আপোনাৰ এইটো আমাৰ 2 বছৰ হৈ গ'ল। ইয়াত বাহিৰে বেলেগত আমাৰ কণিয়াত আছে, কণিয়াত আমাৰ অলৰেডি আৰম্ভ হৈছে, আৰু ঘগ্ৰাপাৰ চেণ্টাৰটো আমাৰ এতিয়ালৈকে আমি ষ্টাৰ্ট কৰা নাই। একচুৱেলি আমাৰ লোৱাই আছে, আমি তাতে মানে আৰম্ভ কৰিব পৰা নাই। কিছুমান আমাৰ বহুত কিবা কিবি বস্তুৰ প্ৰয়োজন হয়, সেইটোৰ কাৰণে আমাৰ ষ্টাৰ্ট কৰিব পৰা নাই, কিন্তু সেইটো সোনকালে আমি ষ্টাৰ্ট কৰিম। গাৰ্জেনৰ সঁহাৰি কেনেকুৱা পাইছে? গাৰ্জেনৰটো ভালেই, খুব ভাল। আমাৰ এতিয়া ৰঙিয়া চেণ্টাৰত ধৰি লওক 120 ষ্টুডেণ্ট আছে। তো তেওঁলোকৰ গাৰ্জেন আমাৰ মানে প্ৰথম যেতিয়া আমি এডমিশ্যন লৈছিলোঁ তেতিয়া 12 or 13 আমাৰ ষ্টুডেণ্ট আছিলে। বাট এতিয়া যিমানখিনি ষ্টুডেণ্ট আছে গোটেইখিনি আমাৰ পেৰেণ্টছৰ মানে ৰেফাৰেঞ্চতে অহা আমাৰ এনেকুৱা বেনাৰ বা এনেকুৱা এডভাৰটাইজ তেনেকুৱা কৰা নাযায়। অলপ এডভাৰটাইজমেণ্ট হয় আমাৰ কম্পিটিটিভ এক্সামটো পাতোঁতে, সেইখিনি বেলেগ আৰু আমি তেনেকৈ একো বিশেষ কৰা নাযায়। চাওক, এবাকাছটো খুবেই জৰুৰী। এবাকাছটো একচুৱেলি ল'ৰা ছোৱালীৰ মানসিক আৰু বৌদ্ধিক বিকাশৰ কাৰণে এবাকাছটো খুবেই প্ৰয়োজনীয়। তাৰোপৰি আজিকালি আপোনাৰ কম্পিটিটিভ বহুত ধৰণৰ বস্তু এতিয়া কম্পিটিটিভ এক্সাম হৈ থাকে, বা ইন ফিউচাৰ যেতিয়া ল'ৰা ছোৱালীয়ে অলপ উচ্চ শিক্ষাৰ ফালে যায় তেতিয়া তেওঁলোকক মানে এই এবাকাছটোৰ প্ৰয়োজনীয় তেওঁলোকৰ মানে আহি পৰে। তেতিয়া মানে এতিয়াৰ পৰা যদি শিকি থৈ দিয়ে তেতিয়া অহা দিনলৈকে সেই বস্তুটো নোহোৱা হয়, আৰু খুব মানে এটা স্মাৰ্ট হয়। আৰু আপোনাৰ যোনটো কনচেনট্ৰেশ্যন প্ৰব্লেম, আমাৰ পেৰেণ্টছৰ এটা খুবেই প্ৰব্লেম যে ল'ৰা ছোৱালীখিনিৰ পঢ়াত কনচেনট্ৰেশ্যন খুব কম, মেথছক খুব ভয় কৰে, সেই বস্তুটো একেবাৰে নাইকিয়া হয়। আৰু আমাৰ এটা গেৰাণ্টি থাকে কি 2 বছৰৰ ভিতৰত, মানে 2 বছৰৰ কোৰ্ছ হয় আমাৰ এবাকাছটো একচুৱেলি। 2 বছৰৰ ভিতৰত বাচ্ছাটো এটা আমি হিউমেন কেলকুলেটৰলৈকে কনভাৰ্ট হয়, মানে আমি কেলকুলেটৰ বনাব পাৰোঁ যেতিয়া যিখিনি আমি দিওঁ তেওঁলোকক কোৰ্ছ, বা যিখিনি আমি তেওঁলোকক গোটেইখিনি ঘৰত যেনেকৈ কৰিব দিওঁ তেনেকৈ যদি কৰে, গতিকে তেওঁলোক হিউমেন কেলকুলেটৰলৈকে ৰূপান্তৰ কৰিব পাৰি এটা এবাকাছ কৰিলে। ইয়াত দিয়াৰ পৰা ভালেই প্ৰব্লেম হৈছে, মানে গতিকে এনেকুৱাকৈ চলাই থাকিলে আৰু ভাল হ'ব বুলি মই আশা কৰিছোঁ মানে। আৰু গতিকে ইয়াত সকলোৱে সহায় সহযোগ কৰিলেই হ'ল, আৰু এই কামখিনি যাতে আমাৰ আগবাঢ়ি যায়।
তেজস্বিনী প্ৰিয়দৰ্শিনী উন্নত হৈছে আগতকৈ গাৰ্জেন উন্নত হৈছে আৰু হেমন্ত ডেকা লাগি থাকিলে আৰু ভাল হ'ব ইয়াৰ কাৰণে আমাৰ মানে আমাৰ গাৰ্জেনখিনি আৰু ইয়াৰ লগত যিটো আমাৰ হেৰি আছে মানে এবেকা যিটো আছে এইটো গোটেইখিনিৰ লগত জড়িত হৈ থাকিলে বস্তুটো ভালে পাৰ্লিন হ'ব চৌধুৰী মই আমাৰ যি এই চেণ্টাৰ আছে ভিভিড জয়হিল এডুকেশ্যন চেণ্টাৰ চেজাৰ এই চেণ্টাৰ মই আটাইলৈ উদ্যোক্তাসকলক আচলতে প্ৰথমতে মই ধন্যবাদ জনাইছোঁ কাৰণ মোৰ ল'ৰা উদ্দীপন খালৈ আগতে যিমানখিনি এই বিষয়ত জ্ঞান আছিল কিন্তু এতিয়া এই কৰ্চটোৰ পৰা সঁচাকৈয়ে অলপ বহুখিনি পৰিমাণে ইম্প্ৰুভ হৈছে সেইকাৰণে মই সকলোকে জনাওঁ যাতে এই বিষয়ে সকলোৱে জ্ঞান লয় আৰু ইয়াত এডমিশ্যন লৈ সকলোৱে যাতে এই বিষয়ে কিছু আগবাঢ়ি যায় মোৰ দৰে হয়তো আৰু বহুত অভিভাৱক এই ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব গাৰ্জেন গতিকে জয়ন্ত এইখিনিয়ে বৈশ্য ক'বলগীয়া ধন্যবাদ দেৱাশিষ বৈশ্য ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম।